Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম এই মাত্ৰ হৈ যোৱা যেটো জেনাৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ আছে কামৰূপ মেট্ৰ জিলাৰ হয় ইয়াতে যি 45 টা এমসিকিউ আছে সেই এমসিকিউ এটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যেহেতু তোমালোকে ক্লাস 9 ৰ ফাইনাল এক্সাম দিলা ক্লাস 10 ৰ কাৰণে তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে ক্লাস 10 ৰ কাৰণে সায়েন্স ম্যাথছ এছামিজ সোশ্যাল সায়েন্স এইবোৰৰ কাৰণে কোনো টেনচন কৰিব নালাগে 100% তোমালোকক স্টাৰ্টিংৰ পৰাই মই তোমালোকক প্ৰিপেয়াৰ কৰাম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা লগতে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা আৰু তোমালোকৰ কাৰণে এটা ভাল নিউজ আছে তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা আৰু মই তোমালোকক পাৰ্সোনাল WhatsApp নাম্বাৰ দি দিম তোমালোকৰ যিকোনো প্ৰবলেম থাকিলে মোৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিবা ভিডিওটো হেকলৈকে চাই থাকা এতে সোয়া এক নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে কৈছে যে তোমাৰ দা ইনক্ৰিজিং অৰ্ডাৰ অফ ইন্টাৰমলিকুলাৰ এট্ৰাকচন এমং সুগাৰ ওয়াটাৰ এণ্ড অক্সিজেন এতে সোয়া চেনি পানী আৰু অক্সিজেনৰ মাজত তোমাৰ ইহতৰ মাজৰ যেটো আকৰ্ষণ বল আছে হেতু তোমাৰ ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে তো ইয়াতে সোয়া ঊৰ্ধ্বক্ৰম মানে তুমি কি কৰিব লাগিব এটো সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব তো আটাইতকৈ কম কাট আছে অক্সিজেনৰ আছে তাৰ পিছত কাট আছে পানীৰ তাৰ পিছত আছে সুগাৰৰ তো এটো কি হ'ব সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছত 2 নম্বৰ কোৱেশ্চনটোত কি কৈছে এ ষ্টুডেন্ট মিক্সড স্টাৰ্টস উইথ ওয়াটাৰ এজন ছাত্ৰই তোমাৰ কি কৰিছে শ্বেতসাৰ পানীৰ লগত মিহলি কৰিছে শ্বেতসাৰ পানীৰ লগত মিহলি কৰিছে বয়েলড দা মিক্সাৰ ওয়েল এণ্ড স্টাৰ্ড ইট আৰু কি কৰিছে হে মিক্সাৰখিনি অৰ্থাৎ হে মিশ্ৰণখিনি কি কৰিছে তোমাৰ উতলাইছে আৰু তোমাৰ হেতু লৰাই থাকিছে হি অবজাৰ্ভ দ্যাট তেতিয়া হলে তেও কি দেখা পাব এতে সোয়া যেহেতু শ্বেতসাৰ আৰু তোমাৰ পানীৰ কথা কৈছে তো শ্বেতসাৰ আৰু পানী যে তোমাৰ মিক্স কৰা হয় মিক্স কৰিলে তোমাৰ হেতু কি হ'ব এটা অৰ্ধ স্বচ্ছ এটা কি কৰিব মিক্সাৰ ফৰ্মেশন কৰিব যেটো তোমাৰ কি কৰিব লাইট স্কেটাৰিং কৰিব গতিকে এটো কি হ'ব স্টাৰ্চ ফৰ্মস এ ট্ৰান্সলুকেন্ট মিক্সাৰ এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পাইছানে স্টাৰ্চে তোমাৰ কি কৰিব ট্ৰান্সলুকেন্ট অৰ্থাৎ ইখত স্বচ্ছ মানে আধাখিনি পাৰ হ'ব আধাখিনি পাৰ নহয় তেনেকুৱা ধৰণৰ পদাৰ্থবোৰক ট্ৰান্সলুকেন্ট বুলি কয় মিক্সাৰ গঠন হ'ব ইয়াৰ পিছত হেতু 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে চাবা বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ জিলাত যদি ফাইনাল এক্সাম হৈ যোৱা নাই তেতিয়া হলে এইবোৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় এতে 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে an element x is divalent and another element y is also divalent so eta mol x hoise tumar দ্বি পারমাণবিক যুক্ত আৰু আন এটা আছে y hoise tumar দ্বি পরমাণু যুক্ত the compound formed by those two elements will be তেতিয়া হলে এই দুটাৰ দ্বাৰা গঠন হোৱা যৌগটো কি হ'ব এতে সোয়া তাৰ মানে তোমাৰ যেটো x আছে x ৰ তোমাৰ কি আছে ব্যালেন্সি 2 আছে আৰু তোমাৰ y ৰ কি আছে ব্যালেন্সি 2 আছে ঠিক আছে তো এই দুটা যেতিয়া তোমাৰ যৌগ গঠন কৰিব তেতিয়া হলে তোমাৰ কি হ'ব x2 y2 হ'ব কাৰণ x ৰ ভ্যালেন্সি y ল'ব আৰু y ৰ ভ্যালেন্সি কোনে ল'ব x ল'ব এটো তোমালোকে জানাই গতিকে x2 y2 হ'ব তো তোমাৰ সেম হলে লিখিব নালাগে গতিকে এটো কি হ'ব xy হ'ব এটো এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা কি কৈছে the number of valence electron in sodium cation ion এতে সব কি কৈছে সোডিয়াম ক্যাটায়নত কেটা থাকে এতে সব তোমালোকে জানা সোডিয়ামৰ এটো 11 হয় সোডিয়ামৰ এটমিক নাম্বাৰ 11 তো এটো ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব 281 এতে এই বাহিৰত যেটো 1 ইলেক্ট্ৰন আছে এটো তোমাৰ কি কৰে এৰি দিয়ে এটো এৰি দিয়াৰ লগে লগে ইয়াতে ভ্যালেন্স ইলেক্ট্ৰন কেটা হৈ গল 8টা হৈ গল এটো তোমাৰ বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এৰ পিছত চোৱা 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে অসমোসিস ইউজেস ইন আশ্ৰিতি কি হয় আশ্ৰিতি হৈছে তোমাৰ কোষৰ অৰ্ধবৃত্ত আৱৰণৰ মাজে দি উচ্চ ঘাড়তাৰ অঞ্চলৰ পৰা নিম্ন ঘাড়তাৰ অঞ্চললৈ হোৱা পানীৰ গতি হেতুক তোমাৰ কি বুলি কোৱা হয় আশ্ৰিতি বুলি কোৱা হয় তো আশ্ৰিতি তোমাৰ উদ্ভিদৰ ক্ষেত্ৰতো হয় প্ৰাণীৰ ক্ষেত্ৰতো হয় তো উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত যদি দুইটাতে হয় তেতিয়া হলে এটো তোমাৰ কি হ'ব এটো সি অপচনটো কাৰেক্ট হ'ব এটো লিভিং সেল হ'ব লিভিং সেল সি অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চন কি কৈছে এটো মিলাবলৈ দিছে ম্যাচ দা ফলোইং এতে যেটো এপিথেলিয়াল টিস্যু অর্থাৎ আচ্ছাদক কলা আছে আচ্ছাদক কলাই তোমাৰ কি কৰে আচ্ছাদক কলাই আমাৰ শৰীৰৰ যেটো অংগ আছে হেতু তোমাৰ কি কৰিব আচ্ছাদক কলা যেটো আছে হেতু তোমাৰ দেহখন আমাৰ ঢাকি ৰাখে না যেনেকুৱা ছাল হৈছে আচ্ছাদক কলাৰ উদাহৰণ হয় না গতিকে তোমাৰ এটো কি হ'ব এ নাম্বাৰটো 3 লগত মিলিব তাৰ পিছত পেশী কলা আমাৰ কি কৰে চলাচল কৰাত সহায় কৰে স্নায়ু কলাই বৈদ্যুতিক প্ৰেৰণাবোৰ ট্ৰান্সমিশন অফ সিগনেলস
আৰু তোমাৰ কি কৰে কানেক্টিভ টিস্যু কানেক্ট দ্য বডি পাৰ্টছ হয়নে তো এইটো তোমাৰ কোনটোৰ লগত মিলিব এইটো এৰ লগত মিলিব A3B1C2D4 এইটো তোমাৰ কি হ'ব কাৰেক্ট এনসাৰ হ'ব ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে which of the following features is common to amphibians তলৰ কোনটো উভচৰ প্ৰাণীৰ বৈশিষ্ট্য হয় তো উভচৰ প্ৰাণীসমূহ সদায় কি হয় শীতল ৰক্তি হয় এটা তোমাৰ এ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো 8 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে এটো কৈছে তোমাৰ চোৱা the acceleration of an object is 0 if the velocity of the object so এটা বস্তুৰ তোমাৰ ত্বৰণ শূন্য হ'ব যেতিয়া ইয়াৰ বেগ কি হ'ব বেগ এটো চা ত্বৰণ আমি সকলে জানো a = b - u / t এটো চা v আৰু u দুইটা সমান হ'ব লাগিব v আৰু u দুইটা সমান হলে তোমার তেতিয়া হলে v ৰ পৰা u গলে তোমাৰ কি হ'ব 0/t = কি হ'ব 0 হ'ব অৰ্থাৎ তোমার প্রারম্ভিক বেগ আৰু তোমার অন্তিম বেগ দুইটা কি হ'ব লাগিব সেম থাকিব লাগিব হয়নে তো বেগ সেম থাকিব লাগিব এটো তোমার 1 নম্বৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তার পিছত চা আর 9 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে the property of a body due to which resist any change to state of rest or motion is called স্থিতিশীল বা গতিশীল অৱস্থাক বাধা দিব পৰা ধৰ্মটো কি বুলি কোৱা হয় এটো মোমেন্ট অফ ইনাৰ্চিয়া বুলি কয় জড়তা ইয়াৰ পিছত 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনত কি কৈছে এতে দা ৰিজন ফৰ মোশন অফ দা মুন এৰাউণ্ড দা আৰ্থ হয়নে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতিৰ কাৰণ কি এটো অভিকেন্দ্ৰিক বল এটো তোমালোকৰ কিতাপতে এজন লৰাই যে তোমাৰ কি ৰছিয়াটাৰে হিলগুটি এটা বান্ধি ঘূৰাইছিল হেতুৰ বল আৰু এটোৰ বল সেমে হয় এটো তোমাৰ কি হ'ব বি অপশনটো কারেক্ট অপশন হ'ব আৰু পিছত 11 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এ ব্যাটারি লাইটস এ বাল্ব এটা ব্যাটারিয়ে বাল্ব এটা জ্বলাব পাৰে দা কারেক্ট সিকোয়েন্স অফ এনার্জি ট্রান্সফার ইন দিস প্রসেস আৰু তোমাৰ বাল্ব এটা জ্বলিবলৈ হলে তোমাৰ এনার্জি সমূহ কেনেদৰে পৰিৱৰ্তন হয় তো তোমাৰ সাথ যেটো ব্যাটারিৰ ভিতৰত যিখিনি তোমাৰ ৰাসায়নিক পদাৰ্থ থাকে ৰাসায়নিক পদাৰ্থৰ ভিতৰত প্ৰথমতে তোমাৰ কি হ'ব ৰাসায়নিক বিক্ৰিয়া ঘটিব ৰাসায়নিক বিক্ৰিয়া ঘটি তোমাৰ কি কৰিব বৈদ্যুতিক শক্তিলৈ পৰিৱৰ্তন হয় বৈদ্যুতিক শক্তিটো তোমাৰ হিট প্ৰডিউস কৰে যেটো ভালভৰ ভিতৰত ফিলামেন্ট থাকে ফিলামেন্টটো তোমাৰ উজলি উঠে আৰু তাৰ পিছত কি কৰে হেতু লাইট বিলায় গতিকে এটো এ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আৰু পিছত 12 নম্বৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following statement is best describes frequency এটা সব তলৰ কোনটো মানে সমীকৰণ বা বাক্যই তোমাৰ কম্পনাঙ্ক ভালদৰে ব্যাখ্যা কৰে কম্পনাঙ্ক কি হয় কম্পনাঙ্ক হৈছে প্ৰতি সেকেন্ডত সম্পূৰ্ণ হোৱা দোলনৰ সংখ্যা হয় না তো এটো সাথে নাম্বার অফ কমপ্লিট ভাইব্রেশনস পার সেকেন্ড এটো বি অপশনটো কারেক্ট হ'ব প্ৰতি সেকেন্ডত সম্পূৰ্ণ কৰা কম্পনৰ সংখ্যা বা দোলনৰ সংখ্যা এটো বি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো ৰোগৰ এটা তাৎক্ষণিক কাৰক মানে হঠাতে তোমাৰ কিবা বেমাৰ আজাৰ হৈ যাব পাৰে আৰু হঠাতে বেমাৰ আজাৰ কোনে কৰিব পাৰে এটো যিবোৰ আমাৰ অনুজীৱ আছে যেন ব্যাকটেৰিয়া ভাইৰাছ এবোৰে হঠাতে বেমাৰ এটা কৰিব পাৰে হয়নে ইয়াৰ পিছত 40 নম্বৰ চোৱা এটা দা মেইন কজ অফ ডিপ্লেশন অফ ওজন লেয়াৰ ওজন স্তৰৰ ক্ষয়ৰ প্ৰধান কাৰণ কি সিএফসি হয়নে এটো তোমাৰ ক্লোৰোফ্লোৰোকাৰ্বন যেটো আছে হেতু এর পিছত 50 নম্বৰ চোৱা এটো তোমাৰ ম্যাচ দা ফলোইং এটো মিলাব লাগিব ঠিক আছে এটো তোমাৰ কি কৈছে চোৱা খাৰিফ ক্ৰপটো তোমাৰ কেতিয়া হয় খাৰিফ ক্ৰপটো তোমাৰ হয় এটো জুন টু অক্টোবৰ হয় তো 1 টু কিউৰ লগত মিলিব তাৰ পিছত ৰবি ক্ৰপটো তোমাৰ কি হ'ব এটো নৱেম্বৰ টু এপ্ৰিল হ'ব এৰ পিছত আছে তোমাৰ মিক্সড ক্ৰপ মানে মিক্সড ক্ৰপটো তোমাৰ কি হ'ব এটো গ্ৰোইং ওয়ান অর মোর এটো তোমাৰ ক্রপ সিমultaneously অন দা সেম ল্যান্ড হয়নে একেডোখৰ মাটিতে তোমাৰ কি কৰা হয় বেলেগ বেলেগ ধৰণৰ খেতি কৰা হয় তাৰ পিছত ইন্টাৰক্ৰপিং হ'ব এটো হয়নে ডিফারেন্ট টাইপ অফ ক্রপ ইন ডিফিনিট প্যাটার্ন অন দা সেম ল্যান্ড গতিকে তোমাৰ এটো কি হ'ব এটো চোৱা এটো কারেক্ট হ'ব এক নম্বৰটো এটো তোমাৰ 1 টু কিউৰ লগত মিলিব তাৰ পিছত 2 টু আৰ লগত মিলিব তাৰ পিছত এটো 2 টু আৰ লগত মিলিব তাৰ পিছত 3 টু পি লগত মিলিব এটো 3 টু পি লগত মিলিব আৰু তোমাৰ এটো এছ লগত মিলিব গতিকে এটো 1 নম্বৰটো কারেক্ট অপশন হয় আৰু পিছত 60 নম্বৰ চাই এটো একেবাৰে ইজি হয় এক্সপ্ৰেশন অফ ডেনসিটি ঘনত্ব কি হয় ঘনত্ব হৈছে তোমাৰ প্ৰতি একক আয়তনত থকা ভৰৰ মান হয়নে প্ৰতি একক আয়তনত থকা ভৰৰ মান তো এটো কি হ'ব ঘনত্ব = ডেনসিটি = মাস বাই ভলিউম হ'ব অৰ্থাৎ ঘনত্ব = ভৰ বাই আয়তন এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 70 নম্বৰ কোৱেশ্চনটো চোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল চোৱা ইয়াৰ আগতে মই বেলেগ বেলেগ জিলাৰ
ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰি দিছিলোঁ আৰু তোমালোকক কৈছিলোঁ যে এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে সেইবোৰ ভিডিঅ' চাই ল'বা। আৰু তোমালোকে যদি চাইছিলা তেতিয়াহ'লে বহুত কুৱেশ্যন কমন আছে, ইয়াতে এই কুৱেশ্যনটো কমন আছে, এই কুৱেশ্যনটো কমন আছে, ৰবি ক্ৰপ খাৰিপুৰত কমন আছে। আৰু আজি ৰাতিপুৱা কেমিষ্ট্ৰিৰ ওপৰত মই এটা তোমালোকক ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেইটো ভিডিঅ'ৰ পৰা তোমাৰ 99% কমন আহিছে। আৰু মই তোমালোকক কৈছিলোঁ যে ইয়াৰ পৰা কুৱেশ্যন আহিবই 100%, তাৰ পৰা কুৱেশ্যন আহিছে 99% কুৱেশ্যন আহিছে তাৰ পৰা কেমিষ্ট্ৰি পাৰ্টৰ পৰা। পৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকৰ যদি এক্সাম হৈ যোৱা নাই তেতিয়াহ'লে তোমালোকে সেই প্লেলিষ্টত গৈ তোমালোকে সেই ভিডিঅ'বোৰত চাই ল'বা। ঠিক আছে, তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আৰু এটা কথা, তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি এণ্ট্ৰেঞ্চ কৰিব বিচৰা তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুৱেদি তোমালোকে তাতে এডমিশ্যন ল'ব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। এই বছৰ বহুত কেইজনে মোৰ চেনেলৰ থ্ৰুৱেদি আজমল ছুপাৰ 40ত চান্স পাইছে, গতিকে তোমালোকেও পাবা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা, কাৰণ তোমালোকৰ ক্লাছ 10ত মানে মেট্ৰিক পৰীক্ষা, তোমালোকৰ 26ৰ যিটো মেট্ৰিক পৰীক্ষা হ'ব সেইটো পৰীক্ষাত তোমালোকে যাতে 99% অবটেইন কৰিব পাৰা মাৰ্কছ, তাৰ কাৰণে আমি প্ৰিপেয়াৰ হ'ম, ষ্টাৰ্টিঙৰ পৰাই প্ৰিপেয়াৰ হ'ম। গতিকে তোমালোকে মোৰ লগতে থাকিবা। 17 নম্বৰ চোৱা কি কৈছে, হুইচ মেথড শুড বি ইউজ টু ছেপাৰেট কেম্ফৰ ফ্ৰম সল্ট। এইটো চা, নিমখৰ পৰা কোৰবোৰ আমি ছেপাৰেট কৰাৰ কাৰণে কি পদ্ধতি ইউজ কৰোঁ? এইটো সাবলিমেশ্যন, ঊৰ্ধ্বপাতন। কাৰণ তোমাৰ কেম্ফৰ কোৰবোৰ হৈছে এটা উদ্ধায়ী পদাৰ্থ, তো উদ্ধায়ী পদাৰ্থবোৰ ছেপাৰেট কৰাৰ কাৰণে আমি সদায় কি কৰোঁ? ঊৰ্ধ্বপাতন পদ্ধতি ইউজ কৰোঁ। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চোৱা 18 নম্বৰ কুৱেশ্যনত কি কৈছে, 18 নম্বৰ 18 নম্বৰত কি কৈছে, এইটো চোৱা এৰ লগত বি মিলোৱা। এইটো চোৱা মলিকিউলাৰ মাছ, তোমালোকক এই কেমিষ্ট্ৰি পাৰ্টত মই কৈছিলোঁ যে মলিকিউলাৰ মাছ আৰু তোমাৰ সংকেত গোট ভৰ, সেইকাৰণে ওপৰত তোমাৰ কুৱেশ্যন আহিব। তো এইটো কুৱেশ্যন আহিছে চোৱা, এইটো চোৱা তোমাৰ এ স্তম্ভৰ লগত বি স্তম্ভ মিলাবলৈ দিছে। এইটো চোৱা কাৰ্বন ডাই অক্সাইড, হয়নে? কাৰ্বন ডাই অক্সাইড অৰ্থাৎ ইয়াৰে ভৰ ওলাব লাগিব। এইটো চোৱা কাৰ্বনৰ কিমান হয়? কাৰ্বনৰ হৈছে 12, হয়নে? আৰু তোমাৰ অক্সিজেনৰ কিমান? অক্সিজেনৰ হৈছে তোমাৰ 16, অক্সিজেনৰ 16 হয়। আৰু 16 ইয়াতে আছে কেইটা? দুটা, গতিকে 16 দুগুণা 32 হ'ব। তো 2 2 4 আৰু ইফালে আছে 3 4, তো এইটো 44। এইটো কিউৰ লগত মিলিব, এইটো কিউৰ লগত মিলিব। তাৰপিছত ইয়াতে কাৰ্বনৰ হ'ল 12, হাইড্ৰজেন আছে 4টা, গতিকে ইয়াতে আহিব 4, তো 12 + 4 16, এইটো আহিব তোমাৰ পিৰ লগত। নাইট্ৰজেনৰ হৈছে তোমাৰ 14 আৰু হাইড্ৰজেন আছে কেইটা? 3টা, গতিকে +3, গতিকে 14, এইটো 17 হ'ব। এইটো আহিব এছৰ লগত। আৰু তোমাৰ ৱাটাৰ, হাইড্ৰজেনৰ হৈছে 1 আৰু হাইড্ৰজেন দুটা আছে, তো 2 হ'ব, আৰু অক্সিজেনৰ হ'ব 16, তো 18। এইটো তোমাৰ আৰ লগত মিলিব, গতিকে এইটো তোমাৰ কাৰ লগত মিলিব চোৱা, এইটো তোমাৰ এইটো 1 to Q, তাৰপিছত 2P 3H আৰু 4R, হয়নে? গতিকে এই অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত তোমাৰ 19 নম্বৰ কুৱেশ্যনটো চোৱা। 19 নম্বৰ কুৱেশ্যনত কি কৈছে, the composition of the nuclei of 2 atom is given below. দুটা পৰমাণু নিউক্লিয়াছৰ গঠন ইয়াতে আমাৰ দিয়া আছে। এটা হচ্ছে the mass number of x and y and their relation is, এইটো ৰিলেশ্যনটো কি হ'ব? এটা চোৱা, এইটো প্ৰটন আৰু নিউট্ৰন দিয়া আছে। এটা চোৱা প্ৰটনটো তোমাৰ এইটো প্ৰটন 7 আৰু 9 আছে, ইফালে কিন্তু ৱাইটো তোমাৰ কি আছে? বেলেগ বেলেগ আছে। চোৱা 8 আৰু কি আছে? 8 আছে। এটা চোৱা দুটা সেম আছে, হয়নে? তো প্ৰটন আৰু নিউট্ৰন যদি সেম হয়, প্ৰটন আৰু নিউট্ৰন মানে কি? এইটো চোৱা P + N = তোমাৰ কি হয়? প্ৰটন আৰু নিউট্ৰনক যোগ কৰিলে আমি কি পাওঁ? মাছ পাওঁ, মাছ, ভৰ। এইটো চোৱা ভৰ দুটাৰ কি আছে? সেম আছে। ভৰ যদি সেম হয় তেতিয়াহ'লে কি হ'ব? সমভাৰী। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। একেবাৰে চিম্পল কনচেপশ্যন হয়, তোমালোকে সমভাৰী আৰু সমস্থানিকৰ ওপৰত তোমালোকে চাবলৈ কৈছিলোঁ। তো সমভাৰী আৰু সমস্থানিকৰ ওপৰতেই কুৱেশ্যনখিনি আহিছে। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো চোৱা। 20ত কি কৈছে? এইটো মেথছ দ্য ফলোইঙত দিছে তোমাৰ। এইটো চব প্ৰথমতে আছে ৰাদাৰফোৰ্ড, হয়নে? ৰাদাৰফোৰ্ডে তোমাৰ কি কৰিছিল? নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল, গতিকে এইটো 1 আহিব, পি আহিব 2ৰ লগত, পি 2ৰ লগত আহিব। গল্ডষ্টেইনে তোমাৰ কেনেল ৰশ্মি আৱিষ্কাৰ কৰিছিল। তাৰপিছত জে থমছনে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰসম, অৰ্থাৎ পৰমাণু এটাত ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যা সমান থাকে, সেইটো ব্যাখ্যা কৰিছিল। আৰু নিলছ বৰে তোমাৰ ইলেক্ট্ৰনীয় বিন্যাস কেনেকৈ লিখা হয় সেইটো ব্যাখ্যা কৰিছিল, হয়নে? নিলছ বৰে কেনেকৈ ইলেক্ট্ৰনীয় বিন্যাস লিখা হয় সেইটো ব্যাখ্যা কৰিছে। এইটো চোৱা, গতিকে তোমাৰ এইটো কি হ'ব? সি অপশ্যনটো কাৰেক্ট হ'ব, P2Q3। এইটো সি অপশ্যনটো কাৰেক্ট হ'ব, P2, তাৰপিছত Q3 R4 and S1। এইটো তোমাৰ সি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। বুজি পালানে? ইয়াৰ পিছত চোৱা, এইটো চোৱা, এইটো তোমাৰ কি কৈছে? 21st কুৱেশ্যন। এইটো কি কৈছে? ষ্টাডি দ্য গিভেন ডায়েগ্ৰাম অফ বেক্টেৰিয়েল চেল এণ্ড চুজ দ্য
কাৰেক্ট অপশ্যন বেক্টেৰিয়া কুকটোৰ পৰা অধ্যয়ন কৰা আৰু শুদ্ধটো বাছি লোৱা এতিয়া চোৱা বেক্টেৰিয়াৰ একেবাৰে যিটো তোমাৰ বাহিৰত থাকে হয়নে সেইটো তোমাৰ কি হয় এইটো হৈছে তোমাৰ কুকবেৰ তাৰ ভিতৰতো থাকে তোমাৰ কি কোষাবৰণ আৰু এইটো চা এইটো 3 নম্বৰটো কোষাবৰণ হ'ব এইটো কুকবেৰ হ'ব আৰু ভিতৰৰ যিখিনি বস্তু থাকে সেইখিনিক নিউক্লিয়ড বুলি কয় হা যিখিনি তোমাৰ বেক্টেৰিয়াৰ ক্ষেত্ৰত নিউক্লিয়ড বুলি কয় গতিকে এইটো বি অপশ্যনটো কাৰেক্ট হ'ব এইটো চোৱা সেল ওয়াল কুকবেৰ নিউক্লিয়ড আৰু এইটো কোষাবৰণ বা প্লাজমা মেমব্ৰেন গতিকে বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 22 নম্বৰ কোৱেশ্চনটো চোৱা ষ্ট্ৰাইটেড মাসলছ আৰ ফাউণ্ড ইন ৰৈখিক পেশী ক'ত পোৱা যায় ভৰিৰ পেশীত আমাৰ কি আছে ৰৈখিক পেশী আছে আৰু পিছত 23 নম্বৰ কোৱেশ্চনটো চোৱা টু ফাইণ্ড আউট দ্য ইনকাৰেক্ট সেন্টেন্স ভুলটো আমি বাছি উলিয়াব লাগে এইটো কি কৈছে চোৱা পেৰেনকাইমেটাছ টিস্যুজ হ্যাভ দেয়াৰ ইন্টাৰমলিকুলাৰ স্পেচেছ এইটোতো কাৰেক্ট হয় পেৰেনকাইমেকলাৰ মধ্যৱৰ্তী স্থান আছে তাৰপিছত তোমাৰ বি নম্বৰত কি কৈছে চোৱা কলেনকাইমেটাছ টিস্যু আৰ ইৰেগুলাৰলি থিকেন্ডেড কৰ্নাৰ্স কলেনকাইমেকলাৰ কুকবোৰ চুকবোৰৰ অনিয়মিতভাৱে ডাঠ হয় এইটো কাৰেক্ট হয় আৰু এপিকেল এণ্ড ইণ্টাৰকিলাৰী মেৰিস্টেমছ আৰ পাৰ্মানেণ্ট টিস্যু এইটো ইনকাৰেক্ট হয় অগ্ৰস্ত কলা আৰু নিৰ্বিকৃত ভাজক কলা স্থায়ী কলা বুলি কৈছে এইবোৰতো তোমাৰ কি হয় ভাজক কলা হয় মানে এইবোৰ তোমাৰ কি হয় ডিভাইড হৈ পিছতে তোমাৰ কি হয় এইবোৰ স্থায়ী কলালৈ পৰিৱৰ্তন হয় কিন্তু ভাজক কলা আৰু নিৰ্বিকৃত ভাজক কলা স্থায়ী নহয় এইটো হৈছে ভাজকবোৰৰ ৰগধানী নাথাকে মেৰিস্টেমছ টিস্যু লেক অফ ভেকিউলছ এইটো কাৰেক্ট হয় যেহেতু ভাজক কলা গতিকে ইহঁতৰ তোমাৰ ৰগধানীৰ কোনো দৰকাৰ নাথাকে গতিকে এইটো কি হ'ব সি অপশ্যনটো কাৰেক্ট হ'ব যেহেতু আমাৰ ইয়াতে যেটো ভুল হেতু আমাৰ কি কৰিবলৈ দিছে ফাইন্ড আউট কৰিবলৈ দিছে বুজি পালানে আৰু পিছত 24 নম্বৰ কোৱেশ্চনটো চোৱা এইটো বহুতে মানে অলপমান ক্ৰিটিকেল থিংকিংৰ কোৱেশ্চন হয় তোমালোকে কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন ক্লাছ 10 তে ভৰপুৰ পাবা ঠিক আছে তো কি কৈছে সো অবজাৰ্ভ দ্য ফলোইং টেবল এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন ক্লাসিফাই দ্য কিংডম এটা তোমাৰ ৰাজ্য বাছনি কৰিব লাগিব এই তালিকাখনৰ পৰা এটা সব তোমার এ নম্বরত কি আছে এটো দি আছে রাজ্য এ বি সি এ এটো সেল টাইপ সেল ওয়াল বডি টাইপ এটো মোড অফ নিউট্রিশন তার পিছত আছে এক্সাম্পলস উদাহরণ আছে এটো সব সেল টাইপ কি কৈছে প্রোক্যারিওটিক তার পিছত তোমার দিছে সেল ওয়াল আছে বডি টাইপ টু ইউনিসেলুলার হয় আর এটো কৈছে তোমার মোড অফ নিউট্রিশন অটোট্রফ অর্থাৎ তোমার পরিপুষ্টি হয় না সপুষ্ট আর এক্সাম্পল দিছে ব্যাকটেরিয়া দুই নম্বৰ দিছে ইউক্যারিওটিক এটো চা ইয়াতে তোমাৰ প্ৰক্যাৰিওটিক বুলি দিছে প্ৰক্যাৰিওটিক ইয়াতে তোমাৰ কি বুলি কৈছে কুকবেৰ এটো চা কুকবেৰ আছে বুলি কৈছে এটো মিস্টেক হয় কুকবেৰ নাই যিবোৰ প্ৰকোকেন্দ্ৰীয় কুক আছে সেই প্ৰকোকেন্দ্ৰীয় কুকবোৰৰ তোমাৰ কি নাথাকে কুকবেৰ নাথাকে তাৰে পিছত তোমাৰ ইয়াতে কি হৈছে তোমাৰ দেহৰ গঠনটো ইউনিসেলুলাৰ একো কি হয় এটো কাৰেক্ট হয় এটো অটোট্ৰফ হয় এটো কাৰেক্ট হয় কিন্তু এটো মিস্টেক আছে ইউক্যারিওটিকটো তোমার অ্যাবসেন্ট সেল ওয়াল না থাকে মাল্টি সেলুলার হয় তার পিছত হেটারোট্রফ অর্থাৎ পরপুষ্ট আর মানুষ এটো ঠিকই আছে এটো সংকক কেন্দ্রীয় কুক মানে ইউক্যারিওটিক প্রেজেন্ট আছে মানে সেল ওয়াল আছে বডি টাইপ টু বহুকুখী হয় মোড অফ নিউট্রিশন টু অটোট্রফিক হয় আর এক্সাম্পল দিছে নিমট্রি আর ফর এ নম্বরত দিছে তোমার ইউক্যারিওটিক প্রকুক কেন্দ্রীয় সেল ওয়াল আছে বডি টাইপ হচ্ছে মাল্টি সেলুলার মোড অফ নিউট্রিশন আছে সেপ্রোটিভ মৃতজীবী আর এটা হচ্ছে মাশরুম এতে তুমি চোৱা ইফালে আমাৰ গ্ৰুপ কেটা দি দিছে সেই গ্ৰুপ কেটা তুমি কি কৰিব লাগিব বাছনি কৰিব লাগিব এতে চোৱা এতে তোমাৰ প্ৰথমতে তোমাৰ এটো কি আছিল প্ৰথমতে আছিল এটো সংকক কেন্দ্ৰীয় আৰু ইফালে কৈছে বহুকুখী কিন্তু সপুষ্ট বহুকুখী আৰু লগতে সপুষ্ট বুলিও কৈছে তো বহুকুখী আৰু সপুষ্ট কোনটো ৰাজ্যৰ অন্তৰ্ভুক্ত হয় এটো তোমাৰ মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত হয় গতিকে আমাৰ এটো বি অপশ্যনটো কাৰেক্ট হ'ব মনেৰা এটো এনিমেলিয়া যেটো মানুহৰ উদাহৰণ দিছে এটো তোমাৰ এনিমেলিয়া হ'ব আৰু সপুষ্ট হলে তোমাৰ উদ্ভিদ হ'ব পাৰে আৰু এটো ফাংগাই ভেকুৰো হ'ব পাৰে গতিকে তোমাৰ এটো বি অপশ্যন উইল বি কাৰেক্ট অপশ্যন ইয়াৰ পিছত 25 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে দ্য ডিস্টেন্স টাইম গ্ৰাফ অফ এন অবজেক্ট মুভিং উইথ ইউনিফৰ্ম স্পীড বস্তু এটা সুষম দ্ৰুতি এটা সব দ্ৰুতিৰ কথা কৈছে তো দ্ৰুতিৰে গতি কৰি থাকিলে হেতুৰ লেখ সদায় এটা ষ্ট্ৰেট লাইন হয় এটা তোমাৰ এ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা এতে তোমাৰ কি কৈছে 26 নম্বৰ কোৱেশ্চনটো কি কৈছে দ্য এৰিয়া এনক্লোজড বাই ভেলোচিটি টাইম গ্ৰাফ এণ্ড দ্য টাইম এক্সিস will be equal to which of the following quantities এটো ডিসপ্লেসমেন্ট হ'ব হৰণ হ'ব হয়নে এটো কৈছে তোমাৰ সময় অক্ষ আৰু বেগ সময় লিখে আবৰা অংহৰ কালিৰ তলৰ কোনটিয়ে বুজায় এটা চা তুমি যদি এনেকে যদি লেখ অঙ্কন কৰা বাট তোমাৰ কৈছে যে বেগ সময় এতে তোমাৰ কি আছে টাইম আছে আৰু ইফালে তোমাৰ ভেলোচিটি আছে হয়নে আৰু এনেকে তোমাৰ টাইম অক্ষৰ এটো কি কৈছে সময় অক্ষৰ সমান্তৰাল আছে এইখিনি তুমি যদি ইয়াতে লাইন টানা তেতিয়াহলে এইখিনিয়ে তোমাৰ কি বুজাব ডিসপ্লেসমেন্ট বুজাব
ইয়াৰ পৰা এইখিনি কিমান দূৰ গ'ল ডিসপ্লেসমেন্ট অৰ্থাৎ হৰণ বুজালে এটা তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰপিছত কৈছে ভৰবেগৰ এসআই একক কি সব ভৰবেগৰ এসআই একক আমি সকলে জানো p = কি হয় mv হয় না p = mv গতে m মানে হৈছে ভৰৰ এসআই একক হৈছে কেজি আৰু v মানে হৈছে ভেলোচিটিৰ এসআই একক হৈছে মিটাৰ পাৰ সেকেন্ড গতি এটো হ'ব কেজি মিটাৰ পাৰ সেকেন্ড এটো ডি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা তোমার 28 নম্বৰ কোৱেশ্যনত কি কৈছে 5 কেজি ভৰ বিশিষ্ট বস্তু এটা 4 মিটাৰ পাৰ সেকেন্ড ত্বৰণ উৎপন্ন কৰিলে প্ৰয়োজন হোৱা বল কিমান হ'ব The force required to create an acceleration of 4 meter per second square in an object of 5 kg. আমি সকলে জানো F = কি হয় ma হয় F = ma গতিকে এত তোমার m মানে হৈছে ভৰ দি আছে 5 আৰু তোমাৰ ত্বৰণ দি আছে 4 মিটাৰ পাৰ সেকেন্ড স্কয়ার গতিকে এটো হ'ব তোমাৰ কি 20 নিউটন এটো তোমাৰ বি অপশনটো কারেক্ট অপশন হ'ব এর পিছত তোমার 29 নম্বৰ কোৱেশ্যনটো চোৱা the value of universal gravitational constant in SI unit এসআই এককত বিশ্বজনীন ধ্ৰুৱকটোৰ মান কি এটো g = তোমাৰ কি আছিল 6.67 * 10⁻11 এটো নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ হয় না নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ এটোৰ आंसर হ'ব এতে কোনো এটা অপশনতে নাই কিন্তু এর যেহেতু ভ্যালু এটো ঠিক আছে আৰু এটো নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ হলে এটো সি অপশনটো কারেক্ট অপশন হ'ব এটো অপশনটো অলপমান খেলিমেলি আছিল মই ঠিক কৰি দিছো এর পিছত 30 নম্বৰ কোৱেশ্যনটো চোৱা 30 নম্বৰ কোৱেশ্যনত কি কৈছে an object of weight 10 kg on earth what will be its weight on the moon এটা বস্তুৰ ভৰ দিয়া আছে তোমাৰ 10 কেজি এটো স্যার 10 কেজি ভৰ দিয়া আছে গতিকে এটোৰ ওয়েট কিমান হ'ব w = কি আছিল mg গতিকে এটো কি হ'ব তোমাৰ 10 ইনটু এটো তোমাৰ 9.8 হয় না এটো হ'ব তোমাৰ কি 98 এটো কি হ'ব 98 হ'ব এই বস্তুটোৰ ওজন হ'ব 98 হয় না তেতিয়া হলে তোমাৰ কি কৈছে এর ওয়েট কিমান হ'ব তো আমি সকলে জানো যে wm = 1/6 of we গতিকে এতে 1/6 of w এটো কিমান আছে 98 আছে হয়নে তো এটো তোমাৰ কিমান হ'ব 16.7 হ'ব 16.7 এটো 16.33 আহে তো 16.33 কৰিলে তোমাৰ এটো 16.7 হ'ব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত তোমাৰ কি কৈছে চোৱা এটো তো তোমাৰ আগতে জিকেটা মই জিলাৰ কোৱেশ্যন পেপাৰ সলভ কৰিছো এৰ পৰা তোমাৰ 60% কোৱেশ্যন কমন আছে হে কেটা কোৱেশ্যনৰ পৰা এতে তোমাৰ আছে the magnitude of acceleration due to gravity এটো জিৰ কথা কৈ আছে ঠিক আছে মাধ্যাকৰ্ষণিক ত্বৰণ এটো সেন্টার অফ দা আর্থ পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কিমান হয় 0 এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা এটো চোৱা এতে তোমাৰ কি কৈছে এতে চোৱা এটো 32 নম্বৰ কোৱেশ্যন একেবাৰে ইজি হয় এটো এ ব্লক ইজ ৰেজড ফ্ৰম এ পজিশন a to b ঠিক আছে এটো এর পৰা b লৈ লোৱা গল এটা বস্তু আর টেকিং টু ডিফারেন্ট পাথ এন্ড শোন ইন অফ দ্য ফিগার এটো তোমাৰ ডিফারেন্ট পাথ ইউজ কৰা হৈছে যদি ab = h হয় ইয়াৰে ab = h তো ইয়াতেও তোমাৰ ab = কি হ'ব h হ'ব তেতিয়া হলে তোমাৰ ইয়াতে চোৱা তেতিয়া হলে তোমাৰ কি হ'ব এটো তোমাৰ সুধিছে এটো তুমি লক্ষ্য কৰা এর পৰা b লৈ নিউতে আমাৰ ইয়াতে কাম কিমানখিনি হ'ব তো আমি জানো w = কি হয় fs w = fs এতে চোৱা w = fs হলে আকৌ f = তোমাৰ কি হ'ব ma এতে তোমাৰ m এ ঠাইত আমি কি লিখিব পাৰিম g লিখিব পাৰিম কাৰণ এটো বস্তুটো যেহেতু তোমাৰ তলৰ পৰা ওপৰ ফালে গৈছে গতিকে তোমাৰ এটো তল ফালে ক্ৰিয়া কৰিব কোনে মাধ্যাকৰ্ষণিক ত্বৰণে গতিকে f = কি হ'ব mg আৰু এতে s মানে হৈছে তোমাৰ হৰণটো কিমান হৈ আছে এৰ পৰা b আৰু এৰ পৰা b তোমাৰ কিমান হৈ আছে h হৈ আছে গতিকে ইয়াৰ পৰা তুমি ওয়ার্ডটো কি লিখিব পাৰিবা f ৰ ঠাইত mg লিখা আৰু তোমাৰ s ৰ ঠাইত কি লিখা h লিখা গতিকে আমি পালো যে ইয়াৰ পৰা ওয়ার্ড কি পালো mgh গতিকে এটোৰ ক্ষেত্ৰতো ইয়াতে তোমাৰ এৰ পৰা b লৈ হাইটটো সেম আছে গতিকে ইয়াতেও তোমাৰ কি হ'ব mgh হ'ব বুজি পালানে গতিকে তোমাৰ দুটাৰ ক্ষেত্ৰতে ওয়ার্কৰ যেটো ভ্যালু আছে হেতু সেম হ'ব যদিও তোমাৰ কি হয় পাথ ডিফারেন্ট হয় গতিকে এটো তোমাৰ কি হ'ব এটা তোমার সি অপশনটো কারেক্ট হবে the work done on the block is same for both path বুঝি পাইছা নে ইয়াৰ পিছত তোমাৰ কোৱেশ্যনটো চোৱা এটো তোমাৰ 33 নম্বৰ কোৱেশ্যনটো চোৱা 33 নম্বৰ কোৱেশ্যনত কি কৈছে ultrasonic waves are used to reflect from various parts of heart form an image of the heart this technique is called অতি শাব্দিক তরঙ্গ হৃৎপিণ্ডৰ বিভিন্ন অংশৰ পৰা প্ৰতিফলিত কৰোৱাই হৃৎপিণ্ডৰে প্ৰতিবিম্ব গঠন কৰা হয় এই প্ৰযুক্তিটো কি বুলি কোৱা হয় এটো ইকোকাৰ্ডিওগ্ৰাফি অৰ্থাৎ প্ৰতিধ্বনি হৃদয়লেখ বুলি কোৱা হয়
এটা আমি সকলোৱে জানো ECG বুলি কয় ঠিক আছে সংক্ষেপত ECG হয়নে এইটো তোমাৰ ইকোকাৰ্ডিওগ্ৰাফি 34 এটো which of the following are examples of positive works তলৰ কোনটো ধনাত্মক কাৰ্য এটো ধনাত্মক কাৰ্য কেতিয়া হ'ব যেতিয়া তুমি কোনো বস্তুৰ এটাৰ ওপৰত কাৰ্য কৰিবা কাৰ্য কৰাৰ কাৰণে তুমি যিমানখিনি বল প্ৰয়োগ কৰিবা সেই বলটোৰ দিশ সেই কাৰ্য কৰাৰ দিশৰ লগত কি হ'ব লাগিব সেম হ'ব লাগিব তেতিয়া হেতু তোমাৰ কি হয় হেতু তোমাৰ ধনাত্মক হয় ঠিক আছে তো ইয়াতে তোমাৰ কি কৈছে চোৱা এ পারসন পুশিং এ ট্ৰলি ফৰওয়ার্ড মানুহ এজনে ট্ৰলি এখন ঠেলি আছে তো তোমাৰ মানুহ এজনে ঠেলি আছে সন্মুখৰ ফালে বলটো সন্মুখৰ ফালে লগাই আছে গতিকে এটো পজিটিভ হ'ব এক ব্ৰেক চোৱা গাড়ী এটাত ব্ৰেক মাৰা গাড়ী এখনত ব্ৰেক কৰিলে হেতু সদায় ব্ৰেকটো তাৰ বিপৰীত ফালে ক্ৰিয়া কৰে গতিকে এটো নেগেটিভ হ'ব গতিকে এটো নহয় এ পারসন হোল্ডিং এ বুক স্টেশনারি ইন देयर হ্যান্ড মানে যেন বস্তু এটা ওপৰত ৰৈ আছে হয়নে তো হাতত ধৰি যদি স্থিৰভাৱে থাকে চাও তলৰ পৰা ওপৰত উঠাইছে তো ইয়াতে তোমাৰ জিৰ ভ্যালুটো কি হৈ আছে নেগেটিভ হৈ আছে তো এটো তোমাৰ কি হ'ব নেগেটিভ হ'ব ঠিক আছে আৰু এ বল ফ্ৰিলি আন্ডাৰ গ্ৰেভিটি হয়নে এটো তোমাৰ বস্তু এটা এনেকে ভিৰ ধৰা ওপৰত আছে ওপৰৰ পৰা তুমি এৰি দিছা তো তোমাৰ ইয়াতে জিৰ ভ্যালুটো পজিটিভ হৈ আছে তো ইয়াতে তোমাৰ f = কি হ'ব mgh এটো পজিটিভ হ'ব গতিকে এটো তোমাৰ কি হ'ব পজিটিভ হ'ব 1 and 4 হ'ব এটো বি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে এর পিছত তোমাৰ কি কৈছে সো which of the following disease is sexually transmitted তলৰ কোনটো যৌন ক্ৰিয়াৰ দ্বাৰা সংঘটিত হয় এটো তোমাৰ সরি বিয়পে এটো সিফিলিস হ'ব ঠিক আছে সিফিলিস গুড বেমাৰটো ক্ৰিমিৰ দ্বাৰা হয় ক্ৰিমিৰ দ্বাৰা তার পিছত কোৱেশ্চনটো চোৱা 36 number so কি কৰিছে 36 নম্বৰত কি কৈছে which is not a greenhouse gas এটো হাইড্রোজেন তো গ্রিনহাউস গ্যাস নহয় 37 number হচৰ অনিষ্টকাৰী অৱস্থিত উদ্ভিদবোৰ the unwanted plants cultivated filter এটো weeds হয়নে তোমাৰ অপতৃণ বুলি কোৱা হয় আৰু তোমাৰ 38 number কি কৈছে which one is not correct in the case of nitrogen cycle nitrogen cycleৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয় এটো সা লিভিং বিংস ক্যান ইউজ এটমসফেরিক নাইট্রোজেন ডাইরেক্টলি এটো সা জীবিত জীবয়ে তোমার বায়ুমণ্ডলৰ নাইট্রোজেন পুনপুটকৈ গ্ৰহণ কৰিব পাৰে এটো কেতেও নোৱাৰে হয়নে বিভিন্ন ধৰণৰ নাইট্রোজেন জাতীয় যৌগ বা তোমাৰ বিভিন্ন কাৰকৰ সহায়তে হতে গ্ৰহণ কৰে ডাইরেক্টলি গ্ৰহণ কৰিব নোৱাৰে গতিকে এটো আমাৰ কি হ'ব কারেক্ট হ'ব এটো ফিফ ফর্মস অফ ব্যাকটেরিয়া are able to convert their inert nitrogen molecules into nitrate and nitrates এটো কারেক্ট হয় nitrogen fixing bacteria are available in the crop roots to leguminous plant যেনে তোমার rhizobium এটো কারেক্ট হয় during lighting nitrogen converts into oxides এটো কারেক্ট হয় তো এটো আমার ইনকারেক্ট হয় গতিকে আমার এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত 39 নম্বৰ which of the following are homogeneous mixture তলৰ কোনটো সমহত্ত এটো বৰফ সমহত্ত আৰু বায়ু গতিকে 1 and 4 হ'ব এটো সি অপশনটো কারেক্ট অপশন হ'ব 40 নম্বৰ তোমাৰ কৈছে which of the following is a diatomic element তলৰ কোনটা এটা দ্বি পৰমাণু এটা আর্গন টু ফসফরাস সালফার এটো ক্লোরিন টু Cl2 বুলি লিখা হয় গতিকে এটো বি অপশনটো কারেক্ট অপশন হ'ব এর পিছত এসারশন আৰু রিজনিংৰ কোৱেশ্চন চাবা এসারশন আৰু রিজনিংৰ কোৱেশ্চন কেটা ইজি কোৱেশ্চন আহিছে তোমাৰ বেসিক কনসেপশনৰ ওপৰত কোৱেশ্চন আহিছে এ নম্বৰ অপশনটো তুমি যদি চুজ কৰা তেতিয়া হলে তোমাৰ বুজাব এ আৰু আর দুটা শুদ্ধ আর এর শুদ্ধ বাক্য হয় বি নম্বৰ চুজ কৰিলে এ আর দুটা শুদ্ধ কিন্তু আর এর শুদ্ধ বাক্য নহয় এটো শুদ্ধ কিন্তু আর টু ভুল হ'ব আৰু ডি নম্বৰ এ শুদ্ধ কিন্তু আর শুদ্ধ সরি এ ভুল কিন্তু আর শুদ্ধ তার পিছত তোমার ছয়টো চোৱা কি কৈছে তোমাৰ 41 নম্বৰ কি কৈছে চোৱা এটো সলিড কার্বন ডাই অক্সাইড ইজ কল্ড ড্রাই আইস এটো তো শুদ্ধ হয় হয়নে তোমার গোটা কার্বন ডাই অক্সাইড যেটো আছে হেতুক আমি কি বুলি কও শুকান বৰফ বুলি কও এটো কারেক্ট হয় দা মলিকিউলস অফ সলিড মুভস র্যান্ডমলি এট হাই স্পিড হয়নে কঠিন পদাৰ্থৰ কণিকাবোৰ তোমাৰ হাই স্পিডত দৌৰিব পাৰে এটো মিছা কথা একেবাৰে মিছা কথা গতিকে তোমাৰ এসারশন কারেক্ট হ'ব রিজনটো ভুল হ'ব তো এসারশন কারেক্ট রিজনটো ভুল হলে এটো সি অপশনটো কারেক্ট হ'ব ইয়াৰে তোমাৰ কি হ'ব সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত 42 নম্বৰ কি কৈছে মাইটোকন্ড্রিয়া ইজ নোন এজ পাওয়ার হাউস অফ সেল এটো কারেক্ট হয় মাইটোকন্ড্রিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় কিয়ৰ কাৰণে ভঁৰাল বুলি কোৱা হয় কাৰণ মাইটোকন্ড্রিয়া প্ৰডিউসেস এনার্জি এজ এ গ্লুকোজ ফৰ ভেৰিয়াস সেলুলার অ্যাক্টিভিটিস হয়নে মাইটোকন্ড্রিয়া তোমাৰ মাইটোকন্ড্রিয়া বিভিন্ন কার্যকলাপৰ বাবে প্ৰয়োজনীয় শক্তি গ্লুকোজ হিচাপে কি কৰে উৎপন্ন কৰে গতিকে তোমাৰ এটো কারেক্ট হ'ব আৰু তোমাৰ এটো আৰু এটোৰ দুটা ৰিজন কি হ'ব সেম হ'ব গতিকে তোমাৰ কি হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট হ'ব মানে এসারশন ৰিজন দুটা শুদ্ধ লগতে ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যাও হয় ঠিক আছে তার পিছত 43 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে অল মাল্টি সেলুলার অর্গানিজমস হ্যাভ কমপ্লেক্স বডি স্ট্রাকচার এটো তোমাৰ ইনকারেক্ট হয়
সকলো বহুমুখী জীৱই তোমাৰ কি হয় জটিল দেহৰ গঠন থাকে এইটো মিছা কথা কিয়ৰ কাৰণে কাৰণ বহুতো তোমাৰ মাল্টি সেলুলাৰ আছে অৰ্থাৎ বহুমুখী জীৱ আছে যিবোৰৰ দেহৰ গঠন একেবাৰে সৰল যেনেকুৱা স্পঞ্জ ঠিক আছে তো এটা ৰিজন কি দিছে চোৱা এটা সম মাল্টি সেলুলাৰ অৰ্গানিজমছ লাইক স্পঞ্জ হ্যাভ এ সিম্পল বডি স্ট্ৰাকচাৰ ডিসপাইট বিং মাল্টি সেলুলাৰ কিছুমান বহুমুখী জীৱ স্পঞ্জ বহুমুখী হোৱাৰ স্বত্তেও ইয়াৰ দেহৰ গঠন সৰল গতিকে এইটো কাৰেক্ট হ'ব গতিকে তোমাৰ এছাৰশ্যন ইনকাৰেক্ট ৰিজনটো কাৰেক্ট সেইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 44 number question to কি কৈছে এটো কৈছে তোমাৰ the pitch of sound helps to distinguish between a man's voice and woman voice of same loudness হয়নে শব্দৰ তীক্ষ্ণতাই পুৰুষ আৰু মহিলাৰ একে তীব্ৰতাৰ কণ্ঠস্বৰৰ মাজত পাৰ্থক্য বুজাত সহায় কৰে এটো কাৰেক্ট হয় কিৰ কাৰণে সহায় কৰে কাৰণ শব্দৰ কম্পনাঙ্ক যিমানে বেছি হ'ব তীক্ষ্ণতা সিমানে বেছি হ'ব তো কম্পনাঙ্ক বেছি হলে তীক্ষ্ণতা বেছি কম্পনাঙ্ক কম হলে তীক্ষ্ণতা কম গতিকে আমি সেপাৰেট কৰিব পাৰিম ছোৱালী সকলৰ তোমাৰ তীক্ষ্ণতা বেছি থাকে আৰু তোমাৰ ল'ৰা সকলৰ তীক্ষ্ণতা কম থাকে তো আমাৰ এছাৰশ্যন আৰু ৰিজন দুইটা কাৰেক্ট হ'ব লগতে তোমাৰ ৰিজনটো এছাৰশ্যন শুদ্ধ ব্যাখ্যা হ'ব গতিকে এটো এ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব এটাৰ পিছত 45 নম্বৰ আৰু এটো হেকৰ প্ৰশ্ন এটো সা কি কৈছে এছাৰশ্যন ভ্যাকচিনস আর গিভেন টু দ্য ফার্ম এনিমেলস হয়নে এটো তোমাৰ গৰু মহৰ পামত ভ্যাকচিন বা টিকাকৰণ কৰা হয় ভ্যাকচিনস প্ৰটেক্টস দ্য ফার্ম এনিমেলস ফ্রম ডিজিজ কজড ডিউ টু ভাইরাস এন্ড ব্যাকটেৰিয়াস টিকাকৰণৰ ফলত পালন কৰা পশুবিলাক ভাইৰাছ আৰু ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা ৰোগৰ পৰা নিৰাময় পায় গতিকে এইটো কাৰেক্ট হয় আৰু যেহেতু বেমাৰ আজাৰ হ'ব নোৱাৰে তাৰ কাৰণে তোমাৰ টিকাকৰণ দিয়া হয় হয়নে গতিকে তোমাৰ এছাৰশ্যন ৰিজন দুটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হ'ব এটো তোমাৰ এ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো ইটকেটে আছিল তোমাৰ 45 টা এমসিকিউ তোমালোকৰ জিলাত যদি এক্সাম হৈ গৈছে তেতিয়া হলে তোমালোকে মোৰ পাৰ্সোনাল হোৱাটসএপ নম্বৰ লৈ লোৱা 700 মই তে লিখি দিছো 7002824673 673 এটো মোৰ পাৰ্সোনাল হোৱাটসএপ নম্বৰ হয় তোমালোকে এটো নম্বৰত কোৱেশ্চন পেপাৰ পঠাই দিবা আৰু যদি তোমাৰ এইটোৰ কোৱেশ্চন পেপাৰ লাগে তোমালোকে এটো নম্বৰত মেছেজ কৰিবা তোমালোকে কোৱেশ্চন পেপাৰ পাই যাবা আৰু আজমল সুপাৰ 40 ৰ কাৰণে যদি কোনোবাই প্ৰিপাৰেচন কৰিব বিচাৰি আছে তেতিয়াহলে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা সকলো ষ্টাডি মেটেৰিয়েল মই তোমালোকক হেখিনি প্ৰভাইড কৰিম এটা সব লং কোৱেশ্চন কেটা সব লং কোৱেশ্চন কেটা বহুত ইজি কোৱেশ্চন আহিছে It is define the latent heat of vaporization. What is the rule of stoichiometry? It name of organelle tomar responsible for photosynthesis. It what is the relationship between the SI unit and the commercial unit of energy? এটো একেবারে ইজি কোশ্চেন আহিছে তোমালোকে চাই লোৱা এটো চাই এটো তোমাৰ হেখিনি তোমাৰ কেমিস্ট্রি পটৰ পৰা আহিছে আর তাৰ পিছত তোমাৰ এখিনি চোৱা পতে মানে ব্ৰড কোশ্চেন কেটা তোমালোকৰ এইকেটা প্ৰ্যাকটিস কৰিবা যদি তোমালোকৰ জিলাত এক্সাম হৈ যোৱা নাই একেবাৰে সিম্পল কোশ্চেন হয় তোমালোকে চাই যোৱা এখিনি বহুত ইজি কোশ্চেন হয় ঠিক আছে লাগিলে তোমালোকে স্ক্ৰিনশট মাৰি লোৱা তোমালোকে এখিনি প্ৰ্যাকটিস কৰিবা ঠিক আছে বাৰু এখানে যাও আৰু নহলে তোমালোকে হোৱাটসএপ নম্বৰ দি দিছো তোমালোকে তাতে মেছেজ কৰা তোমালোকে তাতে কোশ্চেন পেপাৰটো পাই যাবা ঠিক আছে তার পিছত ছয় এখানে কোশ্চেন আহিছে এত বহুত ধুনিয়া কোশ্চেন আহিছে আর বহুত ইজি কোশ্চেন আহিছে ঠিক আছে বহুত ইজি কোশ্চেন আহিছে কোনো ই নাই গোটেইখিনি তোমালোকক দিয়া গৈছে অলৰেডি আৰু তোমালোকে যদি আগৰ কোশ্চেন কেটা চাইছা তেতিয়াহলে এখানে তোমালোকৰ কাৰণে কোনো প্ৰবলেম নহয় কাৰণ বহুত সিম্পল এটা কোশ্চেন আহিছে আৰু তোমাৰ এবাৰ এক্সাম্পলৰ পৰা কোশ্চেন বোৰ দিছে বেছি তোমাৰ অংক দুটা অংক আহিছে দুটা এক্সাম্পলৰ পৰা দিছে পৰমৰ ছাত্ৰ ছাত্ৰী সকল ভিডিওতে হেকলৈকে চোৱাৰ কাৰণে থ্যাংক ইউ সকলোকে আৰু তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হৈ লোৱা যাতে ক্লাস 10 ৰ কাৰণে কোনো ধৰণৰ প্ৰবলেম নোপোৱা তোমালোকে 99% পাকৈ মই তোমালোকক প্ৰ্যাকটিস কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ